দামোদৰ থান পাণ্ডুলাত ৭২ সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰত বৌদ্ধিক প্ৰমুখ শংকৰ দাস কলিতাই ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰাৰ লগতে ৰাস মঞ্চ উন্মোচন কৰে। বিশিষ্ট সমাজ হিতৈষী তথা কালী দেৱালয় বালিলেচা উন্নয়ন সমিতিৰ সভাপতি সতীশ দাসে। নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত দামোদৰ থান পাণ্ডুলাত আজি বুধবাৰৰ পৰা ৬ দিনীয়া বনথক কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে ৭২ সংখ্যক দামোদৰ থান সাৰ্বজনীন ৰাস মহোৎসৱ। দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত সন্ধিয়া যুৱ সমাজকৰ্মী তথা শিক্ষক মুকুল লগ কৰে আধৰা গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানটোত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰত বৌদ্ধিক প্ৰমুখ শংকৰ দাস কলিতাই ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰাৰ লগতে ৰাস মঞ্চ উন্মোচন কৰে। বিশিষ্ট সমাজ হিতৈষী তথা কালী দেৱালয় বালিলেচা উন্নয়ন সমিতিৰ সভাপতি সতীশ দাসে। ৰাস মহোৎসৱৰ পবিত্ৰ দিনটোত অঞ্চলটো শতাধিক বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু ৰাস উদ্বোধনী সভা আদিৰ লগতে নাগাৰা নামৰ জনপ্ৰিয় পাঠক সুভাষ নাথে নাগাৰ নাম পৰিৱেশন কৰে। অহাকালি দ্বিতীয় দিনা ৰাতিপুৱা ৰাস মহোৎসৱৰ আৰম্ভ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে আবেলি আয়তীসকলে দিহানাম পৰিৱেশন কৰিব। সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জুবিন গাৰ্গৰ গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। ৭ নৱেম্বৰ তাৰিখে দিনৰ ভাগত আয়তী দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত আৰু সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নিশা ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। ৮ নৱেম্বৰ তাৰিখে দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ৰাজতিলক থিয়েটাৰ প্ৰথম নিশাৰ নাট মঞ্চস্থ কৰিব। ৯ নৱেম্বৰ তাৰিখে সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ৰাজতিলক থিয়েটাৰে দ্বিতীয় নিশাৰ নাট মঞ্চস্থ কৰিব আৰু ১০ নৱেম্বৰ তাৰিখে ৰাস সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নিশা লুইতকণ্ঠ জুবিন গাৰ্গৰ স্মৃতিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি দামোদৰ থান পাণ্ডুলা পৰিচালনা সমিতিৰ সম্পাদক প্ৰবীণ চন্দ্ৰ লহকৰে জানিবলৈ দিয়ে। আজিৰ এই শুভ দিনত আটাইকে মই সম্ভাষণ জনাইছোঁ, শুভাশীষ জনাইছোঁ। ৭২ সংখ্যক দামোদৰ থান সাৰ্বজনীন ৰাস মহোৎসৱ আজি প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচীত ৰাইজৰ বিপুল সহায়েৰে এটা আলোড়নৰ ঢৌ এটা তুলিছে। খুবেই ভাল লাগিছে। এই অঞ্চলৰ যিখিনি ৰাইজ আছে, ৰাইজৰ যিখিনি সহায় সহযোগিতাৰ অৱলম্বনত আমি আজি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে প্ৰথমতে আমি যিবিলাক কাৰ্যসূচী আছে ৰাতিপুৱাৰ কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়িত কৰিছোঁ। সন্ধ্যাৰ যি কাৰ্যসূচী আছিলে বিশেষকৈ মুখ্যতাৰ উন্মোচন, ৰাস মঞ্চ উন্মোচন, তাৰ দ্বাৰা আমি বিশিষ্ট ব্যক্তি কিছুমানৰ দ্বাৰা আমি বন্তি প্ৰজ্বলন কৰা হ'ল। প্ৰায় ১০০ সংখ্যক ব্যক্তিৰ দ্বাৰা আমি বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ। এই ক্ষেত্ৰত ৰাইজৰ যি বিপুল সঁহাৰি পাইছোঁ, সকলো ৰাইজৰ প্ৰতি আমি আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছাৰে পৰা শুভাশীষ বিচাৰিছোঁ। হিচাপে আমন্ত্ৰণ জনাইছিলোঁ শংকৰ দাস কলিতাদেৱক। তেখেত বৌদ্ধিক প্ৰমুখ আহি আমাৰ মাজত উপস্থিত হ'ল। আমি নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ সভাৰ ক্ষেত্ৰত তেখেতৰ পৰা আমি সম্পূৰ্ণভাৱে সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। ইয়াৰ বাহিৰে মুখ্য প্ৰযোজক বন্তি প্ৰজ্বলক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ সংগীতা তালুকদাৰ বাইদেউক, কুমাৰ তালুকদাৰৰ ধৰ্মপত্নী। সাংস্কৃতিক অনুষ্ঠান হিচাপে আজি নাগাৰা নাম আছে, আঘাৰীৰ নামদন সুভাষ নাথৰ দ্বাৰা নাম পৰিৱেশিত কৰা হ'ব। গতিকে সকলোবোৰ ৰাইজকে আজি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে ক'বলগীয়া আমাৰ হৈ গ'ল। আজি ভূপেন হাজৰিকাদেৱৰ মৃত্যু বাৰ্ষিকী আছিলে, তেখেতৰ প্ৰতি আমি গভীৰভাৱে শ্ৰদ্ধা নিবেদন কৰিবলৈ আগবাঢ়িছোঁ বা কৰা হৈছে। ইয়াৰ বাবেও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বিশেষভাৱে আয়োজন কৰিছোঁ। এই আয়োজনত আজি আমি প্ৰধানকৈ আমি দামোদৰ ধাম পৰিচালনা সমিতিৰ তৰফৰ পৰা আৰু আঞ্চলিক বিহু কমিটিৰ তৰফৰ পৰা উদযাপন কৰিবলৈ লৈছোঁ বা কৰা হ'ব। ইয়াৰ বাহিৰেও দ্বিতীয় দিনা আমাৰ কাৰ্যসূচী আছে আমাৰ সংগীতানুষ্ঠান, তাৰপিছত আয়তীৰ নাম প্ৰদৰ্শন আছে, তাৰপিছত আছে সংগীতানুষ্ঠান, আয়তীৰ নাম প্ৰতিযোগিতা আছে। ইয়ালৈ হয়তো প্ৰায়
আমাৰ ইয়াত প্ৰায় যোৱা বছৰ প্ৰায় 30টামান দলে অংশগ্ৰহণ কৰিছিল। এই বছৰো আমি তেনেকুৱা ধৰণে আশা ৰাখিছোঁ। তাৰ পাছতে আমাৰ সংগীত সন্ধিয়াত আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ স্মৃতিত সংগীত সন্ধিয়া এখনে আয়োজন কৰিছোঁ। এই সংগীত সন্ধিয়াত আমাৰ লোকেলি স্থানীয় শিল্পীৰ দ্বাৰা বিভিন্ন ধৰণৰ গীত মাত প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ বাহিৰে তৃতীয় দিনা আমাৰ 7 তাৰিখে আমাৰ নৃত্য প্ৰতিযোগিতাতো আমাৰ বিভিন্ন গীতৰ আধাৰত আমাৰ নৃত্য প্ৰতিযোগিতা প্ৰদৰ্শন কৰা হ'ব বা কৰিবলৈ লোৱা হৈছে। তাত সম্পূৰ্ণভাৱে ৰাইজৰ সহায় সহযোগ পাম বুলি আমি আশা ৰাখিছোঁ। যোৱাবাৰো আমি যথেষ্ট সফলভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰ পৰা 8 তাৰিখৰ পৰা আছে আমাৰ নাট প্ৰদৰ্শন। ৰাজতিলক থিয়েটাৰৰ দ্বাৰা সন্ধিয়া 7 বজাত আমি ৰাজতিলক থিয়েটাৰৰ নাট প্ৰদৰ্শন কৰা হ'ব। লগে লগে 9 তাৰিখেও ৰাজতিলক থিয়েটাৰৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজতিলক থিয়েটাৰৰ আগমুহূৰ্তত আমি দাদা নাম পৰিৱেশন কৰিবলৈ আয়োজন কৰিছোঁ। 10 তাৰিখে আমাৰ বিশেষভাৱে এটা সংগীত সন্ধিয়া আয়োজন কৰিবলৈ লোৱা হৈছে। প্ৰাণৰ শিল্পী লিড কণ্ঠ জুবিন গাৰ্গৰ গীতৰ আধাৰত আমি যিখন সংগীতানুষ্ঠান আয়োজন কৰিম, তাত আমি হয়তো ৰাইজৰ বিশেষভাৱে সহায় সহযোগ সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিম। গতিকে আমি প্ৰতিদিনাই জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ উদ্দেশ্যে আমি বৰভাগৰ বিশিষ্ট কিছুমান সংস্থাক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ প্ৰতি সম্পূৰ্ণ সহায় সহযোগিতা আমি লাভ কৰিছোঁ। তেখেতসকলে নিৰ্দিষ্ট সময়ত আমাৰ এই অনুষ্ঠানত নিশ্চয় অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিব। গতিকে শেষত সমূহ ৰাইজৰ প্ৰতি সহায় সহযোগিতা আৰু এই 6 দিনীয়া কাৰ্যসূচীত সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু পাম বুলি আমি সমিতিৰ তৰফৰ পৰা আশা ৰাখিছোঁ। এই যি ঐতিহাসিক দামোদৰ ধাম আছে, দামোদৰ ধামৰ আজি ৭২তম ৰাস মহোৎসৱ ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ পৰিচালনা সমিতিৰ আমন্ত্ৰণ মৰ্মে মই আজি ৭২তম ৰাসৰ ৰাস মহোৎসৱ উদ্বোধন কৰিলোঁ। আজি এই অঞ্চলবাসী ৰাইজৰ যি ধৰ্মৰ প্ৰতি উৎসাহ, এই উৎসাহটো মই প্ৰত্যক্ষ কৰিছোঁ আৰু যি অক্ষুণ্ণ ৰাখি আছে আধ্যাত্মিকতাৰ দিশৰ ওপৰত কি পাণ্ডুলা ধামে পৰিচালনা সমিতিয়ে মানে এটা ধাৰা বজাই ৰাখিছে। এইবাৰ আমি দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ যে সেই আধ্যাত্মিকতাৰ দিশটো ইয়াত যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু আধ্যাত্মিকতাৰ দিশটোৰ গুৰুত্বৰ ওপৰত ৰাখিয়ে এইবাৰ ৰাস মহোৎসৱ উদযাপন কৰিছে। তাৰ কাৰণে আমাৰ সকলো এই অঞ্চলবাসী ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ, যাতে আমাৰ এই অঞ্চলবাসীৰ যিটো উৎসৱ, এই উৎসৱটো ভৱিষ্যত দিনতো যথেষ্ট উজ্জ্বল হৈ উঠে, উজ্জ্বলি উঠে আৰু এই অঞ্চলবাসী ৰাইজৰ যথেষ্ট মানে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া মানুহ আছে, লোক আছে আৰু সেই শিক্ষাৰ ওপৰতো যাতে আমাৰ এই অঞ্চলবাসী ৰাইজ গোটেইখিনি আগবাঢ়ি যায়, তাৰ ওপৰত মই প্ৰভু দামোদৰৰ ওচৰত সেৱা জনাইছোঁ, ভগৱানৰ ওচৰত সেৱা জনাইছোঁ আৰু সেৱা জনাই আজি যি মোক ইয়াত মুখ্য দ্বাৰ উন্মোচন কৰিবলৈ যি সুবিধা দিলে, তাৰ কাৰণে মই আমাৰ পৰিচালনা সমিতিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা A to Z।